প্ৰথমে সংবাদ প্ৰহৰী দশম বৰ্ষপূৰ্তি উপলক্ষে মই শুভেচ্ছা জনাইছো। আহিবলগীয়া দিনবোৰত সংবাদ প্ৰহৰী অধিক কাৰ্যক্ষম হওক, অধিক সফল হওক আৰু বিশেষকৈ এক ব্যতিক্ৰমী সংবাদ প্ৰতিষ্ঠান হিচাপে আগবাঢ়ি যাওক। এইকাৰণে ব্যতিক্ৰমী বুলি কৈছো, সংবাদ মাধ্যমৰ এতিয়া জোৱাৰ আহিছে। এক প্ৰকাৰ সংবাদ মাধ্যম য'তে ত'তে সংবাদ মাধ্যমে ভূমিকা মাৰিছে, বিভিন্ন ধৰণৰ সংবাদ মাধ্যম হৈছে। তাৰ মাজত নিজে বৰ্তি থাকিবৰ কাৰণে এক আত্মপৰিচয়ৰ প্ৰয়োজন। সেই আত্মপৰিচয় যোৱা 10 বছৰে সংবাদ প্ৰহৰীয়ে প্ৰকাশ কৰি আহিব পাৰিছে বুলবুলৰ নেতৃত্বত। আৰু মই এতিয়া আশা কৰো আৰু অধিক বিভিন্ন ক্ষেত্ৰত সংবাদ প্ৰহৰীয়ে বৰ্তমানতকৈ অধিক গতিশীল ভূমিকা পালন কৰিব আৰু ব্যতিক্ৰমী ৰূপেৰে সংবাদ পৰিৱেশন কৰিব। কাৰণ আজিৰ বৰ্তমান যুগত আটাইতকৈ প্ৰভাৱশালী সংবাদ মাধ্যমেই হৈছে ডিজিটেল সংবাদ মাধ্যম। আৰু অনাগত ভৱিষ্যতত আৰু অদূৰ ভৱিষ্যত আছে ডিজিটেল সংবাদ মাধ্যমৰ। কাৰণ ছপা মাধ্যম, ইলেক্ট্ৰনিক মাধ্যমৰ পাছত ডিজিটেল সংবাদ মাধ্যম সৰ্বাধিক প্ৰভাৱশালী। ছপা আৰু ইলেক্ট্ৰনিক মাধ্যমো মূলতঃ বৰ্তমান ডিজিটেল মাধ্যমৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। সেইকাৰণে ডিজিটেল মাধ্যমত কাম কৰাৰ সুবিধা অধিক বেছি আৰু যিকোনো মুহূৰ্ততে মানুহৰ ওচৰলৈ যোৱাৰ আটাইতকৈ সহজ উপায় হৈছে ডিজিটেল মাধ্যম। আৰু সংবাদ প্ৰহৰী যিহেতু 10 বছৰীয়া অভিজ্ঞতাৰে পৰিপুষ্ট হ'ল, 10 বছৰীয়া অভিজ্ঞতাৰ পাছত অসমৰ প্ৰেক্ষাপটত সংবাদ প্ৰহৰীয়ে নিজস্ব চিন্তা শৈলীৰে আগবাঢ়ি নতুনত্বৰ বাৰ্তা বহন কৰি দৰ্শকৰ ওচৰত নতুন পৰিচয় আৰু নতুন প্ৰতিশ্ৰুতিয়ে দৰ্শকৰ সহায় লাভ কৰিব বুলি এই মুহূৰ্তত আশা কৰিছো। বুলবুলকে ধৰি সংবাদ প্ৰহৰীৰ লগত জড়িত প্ৰতিজন কৰ্মকৰ্তালৈকে মোৰ শুভেচ্ছা জনাইছো আৰু আশা কৰিছো তেওঁলোকৰ কঠোৰ পৰিশ্ৰমে সংবাদ প্ৰহৰীক নতুন শিখৰলৈ উত্তৰণ ঘটাব।